সঁচাকৈয়ে আমি বাৰু হাল এৰি শিয়াল খেদি আছো নেকি? কথাবোৰ তেনেকুৱাই নহয়নে বাৰু? আপোনালোকে ভালকে মনত পেলাওকচোন, এবাৰ ঘূৰি যাওকচোন। এই বিজেপি চৰকাৰখনক অসমৰ ৰাইজে কিয় আঁকোৱালি লৈছিল, কিয় তেওঁলোকক আদৰি লৈছিল? কাৰণ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি ভাষণত কৈছিল যে 16 মে'ৰ পিছৰ পৰা ইয়াত এজনো বাংলাদেশী থাকিব নোৱাৰিব, সকলোৱে টালি টোপোলা বান্ধি যাবগৈ লাগিব। তাৰমানে তেখেতলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে ইয়াত বিদেশী বাংলাদেশী থাকিব নোৱাৰিব, তেওঁলোকে সকলোবিলাকক ইয়াৰ পৰা অসমৰ পৰা খেদাই দিব। যাৰ ফলশ্ৰুতিত অসমৰ ৰাইজে তেওঁলোকক আঁকোৱালি লৈছিল। তেওঁলোকে অসমক উন্নয়নৰ মানে গংগা বৈ দিম বুলি কৈছিলে। তেওঁলোকৰ ভিজন ডকুমেণ্টত বহুখিনি প্ৰতিশ্ৰুতি আছিলে। 24 ঘণ্টাই মানে তেওঁলোকে বিদ্যুৎ প্ৰদান কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে। তেওঁলোকে নগৰ চহৰৰ সাংঘাতিক ধৰণে উন্নয়ন কৰিব, মানে গুৱাহাটীক এখন স্মাৰ্ট চিটি বনাব, অলেখ অযুত তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে। প্ৰত্যেকজন সাংসদে একোখনকৈ আদৰ্শ গাঁও তুলি ল'ব লাগিব, প্ৰত্যেকজন বিধায়কে একোখনকৈ আদৰ্শ গাঁও তুলি ল'ব লাগিব। হয়, তেওঁলোকে দেখুওৱা সপোনবোৰ বৰ ভাল আছিল, কিন্তু আজিৰ তাৰিখত তেওঁলোকে সেই সপোনবোৰ পূৰণ কৰিব পাৰিছেনে? পৰা নাই। তেওঁলোকে কেৱল মাহে মাহে ঋণ লৈছে। কালিও 1000 কোটি টকা লৈছে, আৰু এই 1000 কোটি টকা যে ঋণ লৈছে, এই কথাবোৰে জনসাধাৰণক সাংঘাতিক ধৰণে বিৰূপ মানে এটা মানসিকতা আনি দিছে। জনসাধাৰণ এতিয়া এই চৰকাৰখনৰ ওপৰত সাংঘাতিক ধৰণে বিতুষ্ট হৈছে। বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীজন বৰ সাংঘাতিক ধৰণে ফেইলাৰ হৈছে অসমখনৰ ক্ষেত্ৰত। ভঙাকে ভাঙিছে, গঢ়াক গঢ়িছে। এই যে উৰণীয়া সেতুবোৰ, এইবোৰ অপ্ৰয়োজনীয়ভাৱেও কিছু অংশত নিৰ্মাণ কৰা হৈছে। এই কাৰণেই নিৰ্মাণ কৰা হৈছে যে তাৰ ফলত মানে তেওঁলোকলৈ বৃহৎ এটা কমিশ্যনৰ অংশ যায়। তেওঁৰ সন্তান 17টা কোম্পানীৰ মালিক হয়, গতিকে এই 17টা কোম্পানীলৈ কিবা কিবি অংশ যায়, আৰু এইবোৰৰ ভূভা আচলতে সাধাৰণ জনসাধাৰণে একো গম নাপায়। আনহাতে জনসাধাৰণক এই ৰোৱা ঋণবিলাক, এই ঋণবিলাকৰ যিবোৰ সুদ, সেই সুদবোৰ কিন্তু জনসাধাৰণৰ ওপৰত মানে জাপি দিছে। সেইকাৰণে দিনে দিনে খাদ্যদ্ৰব্যৰ ইমান মূল্য বৃদ্ধি হৈ আছে, আৰু তাৰ লগতে আমি দেখিছোঁ শিক্ষা ব্যৱস্থা একেবাৰে নিঃশেষ কৰি দিছে। বিত্তীয় অৱস্থাটো একেবাৰে বেয়া কাৰণেই তেওঁলোকে যি শৈক্ষিক মানে ব্যৱস্থাটোত যিমানবিলাক চাকৰি বাকৰি থাকিব লাগিছিলে, লাহে লাহে বুদ্ধি কৰি 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 তেওঁলোকে কৰ্তন কৰি গৈ আছে। ঠিক সেইদৰে স্বাস্থ্য বিভাগৰ পৰাও যথেষ্ট সুবিধা কৰ্তন কৰা আমি লক্ষ্য কৰি আছো। আৰু আপোনালোকে দেখিছে আজিৰ তাৰিখত মানে কেনেকুৱা ধৰণে জনসাধাৰণৰ ওপৰত স্মাৰ্ট মিটাৰ বহুৱাই জনসাধাৰণক লুণ্ঠন কৰিছে। আদানীৰ স্মাৰ্ট মিটাৰ বহুৱাইছে। তেওঁলোকে এনেই কোৱা নাই যে মোদী আদানী ভাই ভাই, জনতাক লুটিপুটি খাই। গতিকে কথাটো তেনেকুৱা ধৰণৰ। আজি তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে, আজি তেওঁলোকৰ হাততে সমস্ত ক্ষমতা আছে, টকা পইচা আছে, গোটেই পুলিচ প্ৰশাসন আছে। তেনেস্থলত তেওঁলোকে যিবোৰ কাম কৰিব লাগিছিলে সেইবোৰ কাম নকৰি কংগ্ৰেছলৈ দুখ ঠেলি দি আজিৰ তাৰিখত হিন্দু মুছলিম সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যিবোৰ তেওঁলোকে মানে উগ্ৰ মন্তব্য এখন সদনৰ ভিতৰত প্ৰদান কৰি আছে, ই কিন্তু সঁচাকৈ দৃষ্টিকটু হৈছে। আৰু এটা কথা, আইন দুখীয়া মানুহৰ কাৰণেহে চাগৈ, আইন আমাৰ দৰে সাধাৰণ মানুহৰ কাৰণেহে চাগৈ। কাৰণ যদি সঁচাকৈয়ে আইন সকলোৰে ভাৱে থাকিলেহেঁতেন, তেতিয়াহ'লে কিন্তু ইমান উগ্ৰ সাম্প্ৰদায়িক মন্তব্য এজন মুখ্যমন্ত্ৰী তথা মন্ত্ৰীবিলাকে কিন্তু দিব নোৱাৰিলেহেঁতেন। আজি আইনৰ মাজতো বিভেদতা আছে কাৰণে আচলতে তেওঁলোকে অকণো কেৰেট নকৰাকৈ সদনৰ ভিতৰত এনেকুৱা ধৰণৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য দিব পাৰিছে। আৰু যদি সঁচাকৈয়ে ন্যায় মাটি দখল কৰিছে, তেতিয়াহ'লে তেওঁলোকে উচ্ছেদ কৰক, তাত আমাৰ আপত্তি কৰিবলগীয়া একো কথা নাই, যদিহে চৰকাৰী মাটি অবৈধভাৱে দখল কৰিছে। কিন্তু যদি ন্যায়ে মাটি কিনিছে, তাৰ বাবে দোষী কোন? তাৰ বাবে দোষী তেওঁলোকেইতো চৰকাৰত আছে। আজি যিবোৰ মণ্ডল অফিচ, যিবোৰ চাৰ্কুল অফিচ, সেই চাৰ্কুল অফিচবিলাকত কি সকলো মিয়া মানুহ বহি আছে নেকি? এই যে মাটিবোৰ যে তেওঁলোকে কিনিব পাৰিছে, কৰিব পাৰিছে, আৰু নিকিনিব কিয়? ইমান সাংঘাতিক ধৰণেৰে মিয়া মানুহবোৰ পৰিশ্ৰমী, তেওঁলোকে এদিনত 15,000 পৰা 2,000 টকা তেওঁলোকৰ ইনকাম হয়। তাৰ বিপৰীতে আমাৰ সন্তানবিলাকে, আমাৰ ল'ৰাবিলাকে কি কৰি আছে? মদ ভাং জুৱা খেলি, বাইক চলাই, মোবাইল চলাই আমাৰ ল'ৰাবোৰ অকমন্য হৈ গৈছে। নিজৰ ঘৰত থকা মাটি ভেটিত তেওঁলোকে খেতি কৰিবলৈ অক্ষম, যাৰ ফলত আমাৰ পথাৰবোৰ উদং হৈ পৰি আছে। আনহাতে মিয়াবিলাকৰ মাটি কিন্তু বছৰেকত 3টা খেতি উৎপাদন হৈ আছে। গতিকে আমি তেওঁলোকক মুখেৰে কৈ পেলাই নি তেওঁলোকক ঘৃণা কৰিলেই কেৱল নহ'ব, আমি কৰ্মমুখী হ'ব লাগিব। আৰু এই যিসকল মিয়া বুলি তেওঁলোকক ঘিণ কৰিবলৈ শিকাইছে, এই মিয়াসকলটো এই দেশৰে মূল নাগৰিক হয়। তেওঁলোকে বিভিন্ন কাৰণত পৰি মুছলমান ধৰ্ম গ্ৰহণ কৰিব পাৰে, কিন্তু তেওঁলোকৰ উপৰি পুৰুষ কিন্তু হিন্দু আছিল, আৰু তেওঁলোকৰ 7 পুৰুষ 8 পুৰুষ কিন্তু এই ভাৰতবৰ্ষৰে হয়। গতিকে এনেই কিছুমান কথা কৈ থাকি আচলতে ভোট বিভাজন কৰাৰ বাবে আমাৰ সমাজখনত বিষবাষ্প বিয়পাব নালাগে। কাৰণ NRC হৈ গ'ল, আৰু NRCটো তেওঁলোক বিদেশী বুলি প্ৰমাণ হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ যিবোৰ সময় বাগৰিবৰ কাৰণে নালাগিবলগীয়া অযথা যিবোৰ কথা কাম হৈ আছে, সেইবোৰৰ কিন্তু আমি সাংঘাতিক ধৰণে বিৰোধ কৰিছোঁ, ঘোৰ নিন্দা কৰিছোঁ। আপোনালোকে দেখিছে শিৱসাগৰৰ যোনজন বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই নে কি,
তেওঁ এই 15 জন নে 13 জন মিয়া শ্ৰমিকক নি পেলানি 15 লাখ টকা দিব লাগে বুলি মাৰি পেটি খেদাই দিলে আৰু তাৰ পিছত আমি দেখিলো আজি আমাৰ মানে অসম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি নৱ তালুকদাৰ ডাঙৰীয়াই কৈছে যে যি দুজনে মধ্য অসমৰ পৰা নগাঁৱৰ পৰা মানে মাছ উজনিলৈ নপঠিয়াও বুলি তেওঁলোকে সংবাদ মেলত বাইট দিছিলে সেই দুজনৰ এজন হৈছে মানে একদম পীযুষ হাজৰিকাৰ ঘনিষ্ঠ আৰু আনজন হৈছে মানে AIDFৰ ব্যক্তি গতিকে AIDF আৰু বিজেপিয়ে মিলি আজি আসলতে এনেকুৱা ধৰণৰ কৌশল ৰচনা কৰিছে স্বাধীনতা সংগ্ৰামৰ সময়ত যেনেকৈ মহম্মদ আলী জিন্না আৰু সাভাৰকাৰ হতে মিলি পেলাই ব্ৰিটিছক সহায় কৰিছিলে এই স্বাধীনতা সংগ্ৰামখনত সহযোগ কৰা নাছিলে ঠিক তেনেধৰণেৰে আজিৰ তাৰিখত বিজেপি আৰু AIDFে মিলি পেলাই এই গেমটো খেলিছে যাতে AIDFৰ পৰা যিখিনি মানে মুছলমান মানুহ আঁতৰি আহিছে সেই মানুহখিনিক যাতে কংগ্ৰেছক ফচাই পেলাই মানে সেই মানুহখিনি যাতে পুনৰ AIDFলৈ মানে লৈ আহিব পাৰে এইবিলাক তেওঁলোকে মিলি ভগত কৰিছে আৰু উজনিটো যাতে কংগ্ৰেছৰ প্ৰতি যিটো মানে গৌৰৱ গগৈৰ প্ৰতি যিটো মানে আস্থা বিশ্বাস আহিছে সেইটো যাতে মুছলমানক ঘৃণা কৰাৰ নামত বিজেপিলৈ গুচি যায় গতিকে এই কথাবোৰ জল পটপট হৈ গৈছে আমি দেখিছো বিধায়কসকলে নিজৰ শুৱে বায়ে মানুহবোৰ কিন্তু গোটেই মুছলিম মানুহ ৰাখে আৰু সেইখিনি বিধায়কে আকৌ পিছত মানে মুছলমান লোকসকলক আহে আপুনি যদি চাই আমি আমাৰ দেখিছো নদুৱাৰ সমষ্টিৰ বিধায়কৰ শুৱে বায়ে থকা দুজনেই হৈছে মানে মুছলমান মানুহ আজি জিব্ৰানৰ কথা ক'লে নৱ তালুকদাৰ ডাঙৰীয়াই যিজন পীযুষ হাজৰিকাৰ অতি ঘনিষ্ঠ হিমন্ত বিশ্বৰ গাড়ীৰ চালকজনৰ কথা ক'লে গতিকে এই ধৰণৰ কথাবোৰ নহলে তেখেতে কেতিয়াও এটা টকশ্বত উত্থাপন কৰিব নোৱাৰে ইয়াৰ মানে ভিত্তি আছে ইয়াৰ অন্তৰালত বহুত কথা আছে গতিকে অসমৰ সাধাৰণ জনসাধাৰণক মূৰ্খ বনাই থাকি লাভ নাই আজি ন্যূনতম 15-20 হাজাৰ চাকৰিৰ বিপৰীতে 65 লাখ যুৱক যুৱতীয়ে আজি আবেদন কৰিবলগীয়া এটা অৱস্থা তেতিয়াহ'লে ভাবকচোন অসমত কিটো গতিত নিবনুৱা সমস্যা বৃদ্ধি পাইছে ঠিক আছে তোমালোকে মুছলমানসকলক বেয়া পোৱা মুছলমানসকলৰ জনসংখ্যা ৰোধ কৰিবলৈ তোমালোকে প্ৰচেষ্টা হাতত লোৱা কাৰণ যোৱা 10টা বছৰ যি একক সংখ্যা গৰিষ্ঠতাৰে ভাৰতবাসীয়ে বিজেপি দলটোক আগুৱাই দিছে তেওঁলোকে নিশ্চয় সিদ্ধান্তবোৰ ল'ব পাৰে কিন্তু তাকে নকৰি তেওঁলোকে মানে হাল এৰি তেওঁলোকে শিয়াল খেদাত লাগি আছে এই কথাবিলাক আমি আনিব লাগিব জনসাধাৰণক আমি অকমান বুজাব লাগিব যে আমাৰ অৰ্থনৈতিক ব্যৱস্থা একেবাৰে বেয়া হৈ আছে তেওঁলোকে আমি স্মাৰ্ট মিটাৰৰ বিৰোধ কৰিছো এইবিলাক কথা তল পেলাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ বিশাল সম্পত্তি গঢ়ি তুলিছে সেইখিনি কথা তল পেলাবৰ কাৰণে পৰ্বত সমত দুৰ্নীতি হৈছে অশোক সিংহালে নিজৰ যিখিনি বিল্ডিং বনাইছে তাকতো নিশ্চয় মিয়া মানুহে লৈছে অশোক সিংহালে মানে বিল্ডিংবোৰ বনাই তেওঁ নিজৰ সম্পত্তি বৃদ্ধি কৰি আছে কিন্তু গুৱাহাটী ৰখাতলৈ গৈছে এই কথাবোৰৰ পৰা মানুহক মানে আঁতৰাই আনিবৰ কাৰণে আচলতে মিয়া মুছলমান আমাৰ মানুহৰ মিয়া বুলি ক'লে এটা এলাৰ্জি আছে আৰু এটা কথা ঠিক আমি কেৱল মুখেৰে ঘৃণা কৰি আমি কেতিয়াও তাকো শেষ কৰিব নোৱাৰো যদি তোমালোকে মিয়াৰ উন্নতি দেখিবই পৰা নাই তেতিয়াহ'লে নিজেও কষ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব আমাৰ হিন্দু ল'ৰাৰ মাজত তেওঁলোকে ড্ৰাগছ মেলি দিছে মদৰ বেহা মেলি দিছে আৰু মেলি পেলানি আমাৰ ল'ৰাক ড্ৰাগছৰ প্ৰতি আসক্তি কৰাই হেপাটাইটিছ বি কৰোৱাইছে এইডছ মেলি দিছে আৰু তাৰপিছত তেওঁলোকে হিন্দুৰ শুভাকাংক্ষী হ'বলৈ যায় এই কথাবোৰ যিমান সোনকালে ৰাইজে বুজি পায় সিমান সোনকালে ভাল হ'ব আৰু ইমান এটা বেয়া পৰিৱেশ কাৰণে কথাবোৰ আচলতে আমি ক'বলৈ বাধ্য হৈছো সেইকাৰণে আচলতে মই মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ এই বক্তব্যবোৰ আগবঢ়াই দিছো বহুত কথা থাকে তথাপিও মূলগত কথাকেইটা আপোনালোকক কৈ অন্তত অলপ হ'লেও বুজাবলৈ চেষ্টা কৰো আপোনালোকে নিশ্চয় বুজিব বুলি আশা ৰাখিছো ধন্যবাদ।